নমস্কাৰ বন্ধু-বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো 2025 চনত 5 ৰাশি জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰা দেখিবলৈ পোৱা যাব যাৰ ফলত তেওঁলোকৰ কপাল ফুলিব বুলিও ক'ব পৰা যায় ভাগ্যই এওঁলোকক বহু ক্ষেত্ৰত সহায় কৰিব আৰু গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত এওঁলোকৰ কৰ্মক্ষেত্ৰত উন্নতি দেখিবলৈ পোৱা যাব সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব ঘৰত সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আহক তেনেহলে আমি জানিলো কোন 5 ৰাশি জাতক জাতিকাসকলৰ 2025 চনত ভাগ্য উজ্বলি পৰিব যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব এক নম্বৰ ৰাশিটো হল বৃষ ৰাশি জাতক জাতিকাসকলৰ যদি সময় বহু দিনৰ পৰা বেয়া চলি আছে বা আপোনালোকৰ যদি কিবা কাম আধৰুৱা হৈ আছে বহু চেষ্টা কৰিও আপোনালোকে সেই কাম সম্পূৰ্ণ কৰিব পৰা নাই তেনেহলে 2025 চনত আপোনালোকৰ ঘৰলৈ ভাল সুযোগ সুবিধা আহি আছে সেই সকলোবোৰ কাম আপোনালোকৰ হৈ পৰিব আৰু সময় যদি বেয়া হৈ আছে সেই সময়ও আপোনালোকৰ ভাল হৈ পৰিবলৈ গৈ আছে আপোনালোকে জীৱনত নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব কোনো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ ভাল খবৰ অহাৰ সম্ভেদু দেখিবলৈ পাব কৰ্মক্ষেত্ৰতো নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰ্থিক ক্ষেত্ৰতো আপোনালোকৰ উন্নতি বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব কণ্ডলীত যদি আপোনালোকৰ কিবা গ্ৰহ দোষ আছে সেই দোষো লাহে লাহে 2025 বৰ্ষত আঁতৰিবলৈ ধৰিব আপোনালোকৰ মানসিক চাপ অন্ত পৰিবলৈ ধৰিব আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰা দেখিবলৈ পোৱা যাব শৰীৰ আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব কিন্তু বহু দিনৰ পৰা যদি কিবা বেমাৰ আজাৰত ভুগি আছিল তেনেহলে সেই বেমাৰ আজাৰ কিছু পৰিমাণে আপোনালোকৰ পাতল হৈ পৰা দেখিবলৈ পোৱা যাব এই নতুন বছৰত যদি আপোনালোকে কিবা শুভ কাম কৰিব বিচাৰে তেনেহলে সুন্দৰভাৱে কৰিব পাৰিব দাম্পত্যৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ আৰ্থিক উন্নতি দেখিবলৈ পোৱা যায় আৰু লগতে আপোনালোকৰ জমাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিব কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব ধৰ্মীয় ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব এই সময়ত কোনো লোকে আপোনালোকক কিবা কৰ্মত সহায় সহযোগিতা কৰিব বা আপোনাক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কোনো বন্ধুবৰ্গই হওক বা কোনো আত্মীয়ই হওক আপোনালোকক সহায় সহযোগিতা কৰিব ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকৰ একো অসুবিধা দেখিবলৈ পোৱা নাযায় নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে বছৰৰ প্ৰথম ভাগতে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় অকমান আপোনালোকে বছৰৰ প্ৰথম ভাগত মনোযোগ দিলেই এই বৰ্ষত আপোনালোকে কৰ্মপ্ৰাপ্তি লাভ কৰিবলৈ সক্ষম হ'ব চৰকাৰী চাকৰিৰ প্ৰবল যোগ এই বৰ্ষত আপোনালোকৰ দেখিবলৈ পোৱা যায় কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হ'ব এই পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো আত্মীয় আৰু কোনো অচিনাকি ব্যক্তিয়ে আপোনালোকক সহায় সহযোগিতা কৰিব পাৰে নতুনকৈ ঘৰত যান-বাহন কিনাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় চাকৰিয়ালসকলৰ কাৰণে উন্নতি বৃদ্ধিৰ সম্ভাৱনা আছে আৰু লগতে আপোনালোকৰ অৰ্থ বৃদ্ধি পাবলৈ ধৰিব ঘৰত পিতৃ-মাতৃ স্বাস্থ্য মধ্যম হিচাপে পাৰ হ'ব বিয়া বাৰুৰ কাৰণে এই বৰ্ষতো আপোনালোকৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় বছৰৰ প্ৰথম 3 মাহতেই বিবাহৰ কাৰণে প্ৰবল যোগ আপোনালোকৰ নামি আহিছে বুলি ক'ব পৰা যায় বা আপোনালোকৰ নামিছে 2 নম্বৰ ৰাশিটো হল কৰ্কট ৰাশি জাতক জাতিকাসকলৰ গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব এই 2025 বৰ্ষত যাৰ ফলত ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে বহু ভাল ফল অৰ্জন কৰিবলৈ সক্ষম হ'ব গ্ৰহ নক্ষত্ৰৰ বিশেষ স্থান পৰিৱৰ্তনৰ কাৰণে কৰ্মক্ষেত্ৰতো আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যাব চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব প্ৰতিযোগিতামূলক কামত আপোনালোকে সফলতা লাভ কৰিব পাৰিব মনটো আপোনালোকৰ চঞ্চল হৈ যাতে নপৰে তাৰ প্ৰতি অকমান লক্ষ্য ৰাখিলে গোটেই বছৰটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু দাম্পত্য জীৱনত যদি আগৰ কিবা খুঁতখাত আছে সেই সকলোবোৰ আপোনালোকৰ এই বৰ্ষতে সমাপ্ত হৈ পৰিব চাকৰিয়ালসকলৰ কাৰণে বহু ভাল দিন আহি পৰিছে বুলি ক'ব পৰা যায় চাকৰি বাকৰিৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ শুভ প্ৰভাৱ দেখিবলৈ পাব আৰু নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আপোনালোকে জড়িত হ'ব বিচাৰে তেনেহলে সুন্দৰভাৱে জড়িত হ'ব পাৰিব
প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যাব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনতো আপোনালোকৰ সংগ সুখ লাভ হ'ব। শৰীৰৰ প্ৰতি অকণমান কিন্তু এই বৰ্ষত চকু ৰাখিব লাগিব। শৰীৰৰ প্ৰতি লক্ষ্য নাৰাখিলে আপোনালোকৰ প্ৰচুৰ পৰিমাণে অৰ্থহানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। যদি আপোনালোকে কিবা কিবি কাম কৰিছে তাৰ পৰা বহু বেছি ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব আৰু চলি থকা সমস্যা আপোনালোকে সমাপ্ত কৰি ল'ব পাৰিব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব। সন্তানক লৈ চিন্তিত হ'ব পাৰে কিছু ক্ষেত্ৰত আপোনালোক। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পোৱা যাব আৰু পোহনীয়া ক্ষেত্ৰত আপোনালোকৰ অকণমান চকু ৰাখিব লাগিব। জীৱ জন্তুবিলাকক বা পোহনীয়া জীৱ জন্তুক লৈ অকণমান চিন্তিত হৈ পৰিব পাৰে আপোনালোক। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব। ৰৈ থকা ধন লাভ কৰিবলৈ সক্ষম হ'ব আৰু কিবা কামত যদি এই বৰ্ষত আপোনালোকে ধন বিনিয়োগ কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। মাটি সম্পত্তি ক্ৰয় কৰাৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব। মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাবলৈ ধৰিব আৰু অচিনাকি ব্যক্তিৰ পৰা আপোনালোকে সহায় সহযোগিতা এই বৰ্ষত লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে ব্যৱসায়িক ক্ষেত্ৰত উন্নতি লাভ কৰিব পাৰিব আৰু ব্যৱসায়ত আপোনালোকে বিনিয়োগো কৰিব পাৰিব। নতুনকৈ যদি যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আপোনালোকে আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আপোনালোকে এই বৰ্ষত আৰম্ভ কৰিব পাৰিব। 2025 চনত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নতুনকৈ কিবা মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত কৰিব পাৰিলে বেছি ভাল হ'ব। নিজকে অলপ সময় দিবলৈ এই বৰ্ষত আপোনালোকে চেষ্টা কৰিব লাগিব। তেতিয়াহে আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। 3 নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে 2025 চনটো বহু বেছি শুভ বুলি ক'ব পৰা যায়। আগৰ কিবা সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিবলৈ ধৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। আৰ্থিক ক্ষেত্ৰতো আপোনালোকৰ উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। কিন্তু কেতিয়াবা আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰাও বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুন কামৰ সন্ধান আপোনালোকে লাভ কৰিব পাৰিব। যিসকল লোকে শনি গ্ৰহৰ দোষত ফচি আছিল সেই দোষ আপোনালোকৰ সমাপ্ত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সকলো ক্ষেত্ৰতে আপোনালোকৰ আগভাগ লোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব আৰু মানসিক চাপ আপোনালোকৰ দূৰ হৈ পৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায়ত আপোনালোকে লাভ কৰিব পাৰিব আৰু ব্যৱসায়ত উন্নতি সাধন কৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব। শিক্ষাৰ্থীসকলে অলপ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে অকণমান চকু ৰাখিব। এনে পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হৈ যোৱা দেখিবলৈ পোৱা যাব। আবেগত গৈ আপোনালোকে একো কাম এই বৰ্ষত নকৰাটোৱেই মংগলময়। যদি কিবা আবেগত গৈ কৰে তেনেহ'লে আপোনালোকৰ ভুল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কিবা কাম কৰাৰ ক্ষেত্ৰত দুই এজনৰ লগত ভালদৰে পৰামৰ্শ ল'ব, তাৰপিছতহে আপোনালোকৰ কৰিব। চাকৰিয়ালসকলৰ কাৰণে বহু ভাল যোগ নামি অহা দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায় আৰু কৰ্মক্ষেত্ৰতো আপোনালোকৰ উন্নতিৰ প্ৰবল যোগ এই বৰ্ষত দেখিবলৈ পোৱা যাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময়ভাৱে পাৰ কৰিব পাৰিব। বিদ্যাৰ্থীসকলে স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। খেল ধেমালি কৰা লোকসকলে আপোনালোকে দূৰভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে বা খেলৰ কাৰণে বা কিবা কামৰ কাৰণে দূৰভ্ৰমণৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হ'ব। সন্তানৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ হ'ব। বিয়া বাৰু কথা বতৰা পাতি চাব বিচাৰিলে চাব পাৰিব বা বিয়া বাৰুৰ কাৰণে যদি আপোনালোকে আগভাগ লৈছে তেনেহ'লে এই বছৰটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ হ'ব বুলি ক'ব পৰা যায়। ইয়াৰ বাহিৰেও ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰে তেনেহ'লেও বেয়া নহ'ব। ঠিকাঠুকলি কৰা লোকসকলে কিন্তু অলপ সাৱধানতা এই বছৰ অৱলম্বন কৰিব লাগিব। কাৰণ কোনো লোকে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিবলৈ আপোনালোকক চেষ্টা কৰিব পাৰে বা কোনো লোকে প্ৰচুৰ পৰিমাণে অৰ্থহানি কৰাবলৈ চেষ্টা কৰিব পাৰে। সেইকাৰণে ঠিকাঠুকলি কৰা লোকসকলে অলপ সাৱধানতা অৱলম্বন কৰিলে আপোনালোকৰ অনুকূল হ'ব। 4 নম্বৰ ৰাশিটো হ'ল ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ স্থিতি আগতকৈ ভাল হৈ পৰা দেখিবলৈ পোৱা যাব। আগৰ কৰি থোৱা কিবা শুভ কামৰ ফল আপোনালোকে এই বৰ্ষৰ প্ৰথম ভাগতেই লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল দেখিবলৈ পোৱা যায়। ব্যৱসায়ত চলি থকা সমস্যা আপোনালোকে কিছু পৰিমাণে সমাধান কৰিব পাৰিব। ব্যৱসায়ত যদি আপোনালোকৰ বহুদিনৰ পৰা লোকচান হৈ আছে তেনেহ'লে সেই লোকচান লাহে লাহে কমি আহিবলৈ ধৰা দেখিবলৈ পাব। নতুনকৈ ব্যৱসায়িক বাণিজ্য
বাণিজ্য যদি ঘৰত আৰম্ভ কৰিব বিচাৰে তেনেহলেও সুন্দৰভাৱে কৰিব পাৰিব ধনুৰাশি জাতক জাতিকাসকলে বিশেষকৈ মহিলাসকলে যদি এই বৰ্ষত কিবা নতুনকৈ কাম আৰম্ভ কৰিব বিচাৰে তেনেহলে সুন্দৰভাৱে কৰিব পাৰিব উচ্চ শিক্ষাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল হ'ব সৰু সুৰা খুটখাট থাকিলেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায় দাম্পত্যৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ সুন্দৰ হ'ব ঘৰত যদি কিবা কণ্ডলীৰ দোষ আছে সেই দোষো আপোনালোকৰ সমাপ্ত হৈ পৰিব কিবা মূল্যৱান বস্তু ঘৰত অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু লগতে কিবা মূল্যৱান বস্তু ঘৰৰ পৰা যাতে নেহেৰাই তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব আৰু বিশেষকৈ ঘৰুৱা পৰিৱেশত এই বৰ্ষত অকমান লক্ষ্য ৰখাটো আপোনালোকৰ কাৰণে উচিত কাৰণ কিবা মূল্যৱান বস্তু আপোনালোকৰ ঘৰৰ পৰা হেৰুৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় চাকৰিয়ালসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব শিক্ষাৰ ক্ষেত্ৰতো আপোনালোকৰ মধ্যম ফল দেখিবলৈ পোৱা যায় স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব পিতৃ-মাতৃ স্বাস্থ্য অনুকূল দেখিবলৈ পোৱা যায় নিবনুৱাসকলৰ কাৰণে সমস্যা কিছু পৰিমাণে পাতল হোৱা দেখিবলৈ পোৱা যাব আপোনালোকে মনে বিচৰা কৰ্ম লাভ কৰিবলৈ সক্ষম হ'ব কিন্তু অকমান আপোনালোকে সেই ক্ষেত্ৰত মনোযোগ দিব লাগিব ব্যৱসায়িক বাণিজ্য যুটীয়াভাৱে কৰিব বিচাৰিলে কৰিব পাৰিব ঘৰুৱা পৰিৱেশত আপোনালোকে অকমান চকু ৰাখিব লাগিব বিশেষকৈ ঘৰৰ ঘৰুৱা পৰিৱেশ যাতে কোনো লোকে আহি বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব মাটি সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে যাতে বিবাদৰ মাজত সোমাই নপৰে তাৰ প্ৰতিও আপোনালোকে অকমান লক্ষ্য ৰখাটো দৰকাৰ কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব গুৰুস্থানীয় ব্যক্তিৰ পৰা আপোনালোকে পূৰ্ণ সহায় সহযোগিতা এই বছৰ লাভ কৰিবলৈ সক্ষম হ'ব 5 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি জাতক জাতিকাসকলৰ গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব 2025 চনত যাৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত উন্নতি দেখিবলৈ পোৱা যাব সৰু সৰু ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে বেছি লাভৱান হ'ব পাৰিব এই বছৰ ডাঙৰ ব্যৱসায়ীসকলৰ কাৰণে উন্নতি আছে যদিও বেছিকৈ সৰু সৰু ব্যৱসায়ীসকলে উন্নতি কৰা দেখিবলৈ পোৱা যাব স্বাস্থ্য অনুকূল হৈ থাকিব আৰ্থিক ক্ষেত্ৰত আপোনালোকে অকমান চকু ৰাখিব লাগিব অৰ্থ যাতে কোনো লোকে আপোনালোকৰ হানি কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰাখিব লাগিব আৰ্থিক ক্ষেত্ৰত আপোনালোকে কিবা ডাঙৰ সিদ্ধান্ত লোৱাৰ আগত গুৰুস্থানীয় ব্যক্তিৰ লগত ভালদৰে আলোচনা কৰিবলৈ আপোনালোকে চেষ্টা কৰিব পুৰণা বেমাৰে আপোনাক দেখা দিব পাৰে তাৰ প্ৰতি অকমান লক্ষ্য ৰখাটো দৰকাৰ চাকৰিয়ালসকলৰ কাৰণে উন্নতিৰ যোগ দেখিবলৈ পোৱা যায় আৰু আপোনালোকৰ কেতিয়াবা বা কোনো লোকৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে চাকৰিয়ালসকলৰ দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু দাম্পত্য জীৱনত আপোনালোকৰ চলি থকা সমস্যা পাতলাব পাৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আৰ্থিক ক্ষেত্ৰত উন্নতিৰ যোগ দেখিবলৈ পোৱা যায় আৰু কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ যাতে অবান্তিক খৰচ নহয় তাৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰাখিব লাগিব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায় আপোনালোকৰ জীৱনলৈ নতুন প্ৰেম অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব দূৰ ভ্ৰমণৰ ফলত আপোনালোকৰ দ্ৰব্য লাভ হ'বলৈ ধৰিব ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ পৰিব লগা নহয় তাৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰখাটো দৰকাৰ ৰাজনৈতিক ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যুগ এই বছৰ নামি অহা দেখিবলৈ পোৱা যাব বছৰৰ প্ৰথম ভাগতেই কৰ্মপ্ৰাপ্তিৰ প্ৰবল যুগ আপোনালোকৰ দেখিবলৈ পাব কাৰ্যকৰী পৰিকল্পনা সিদ্ধিৰ ক্ষেত্ৰতো আপোনালোকৰ গতানুগতিক হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায় ৰৈ থকা ধন লাভ কৰিবলৈ সক্ষম হ'ব নতুনকৈ কিবা কামত যদি যোগদান কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব আৰু নতুনকৈ কিবা কামৰ কাৰণে এই বছৰ ঘৰৰ পৰা অলপ দূৰত থাকিবলগীয়া হ'ব পাৰে আপোনালোকৰ বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব আৰু বন্ধুৰ পৰা পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে অনুকূল দেখিবলৈ পোৱা যায় লোন জাতীয় বস্তুৰ পৰা অলপ দূৰত্ব বজাই ৰাখিবলৈ আপোনালোকে এই বছৰ চেষ্টা কৰাটো ভাল বা বেলেগৰ পৰা ধাৰ লোৱা বা লোন লোৱাৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন আপোনালোকে কৰিব লাগিব তৃতীয় ঘৰত আপোনালোকৰ শনি থকাৰ কাৰণে নতুনকৈ কিবা কাম আৰম্ভ কৰিলেই আপোনালোকৰ সুফল অহাৰ সম্ভাৱনা আৰু নতুনকৈ কাম আৰম্ভ কৰিলেই ভাল সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব ঘৰুৱা পৰিৱেশ উন্নতি হৈ পৰিব আৰু লগতে আত্মীয়ৰ লগতো আপোনালোকৰ সুসম্পৰ্ক স্থাপন হৈ পৰিবলৈ ধৰিব হয়তো এই ভিডিওটোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ